83 সংখ্যক স্মৃতি দিৱসৰ দিনা শ্বহীদ কুশল কোঁৱৰক সশ্ৰদ্ধ সোঁৱৰণ মহানগৰীৰ ৰূপনগৰস্থিত স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে সম্প্ৰতি ভাষণ ৰাখিছে পোনপটীয়াকৈ অনুষ্ঠানৰ মাজলৈ লৈ গৈছে সংগ্ৰামীৰ পৰিয়ালবৰ্গৰ চৰকাৰী চাকৰি নাই চৰকাৰী পেঞ্চন নাপায় তেওঁলোকৰ ক্ষেত্ৰত আমি যিমান পাৰো আৰ্থিক সহযোগিতাৰ বাবে আমি প্ৰচেষ্টা হাতত লম পুনৰ এবাৰ অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনীক আজিৰ এই পবিত্ৰ দিনটোত মোক এই সভালৈ নিমন্ত্ৰণ কৰাৰ বাবে মই পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো মুক্তিযুঁজাৰু সন্মিলনে এটা উপাধিও আজিৰ দিনটোত মোক প্ৰদান কৰিছে কিন্তু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত আৰু শ্বহীদসকলৰ স্মৃতিত নিৰ্মিত এই মহান পবিত্ৰ গৃহত থিয় হৈ তেনে সন্মান লোৱাৰ যোগ্যতা মই যে নিশ্চিতভাৱে অৰ্জন কৰা নাই তাক মই অৱগত সেয়েহে মই অনুৰোধ কৰিম যে এই উপাধি যাতে আপোনালোকে মোৰ কাৰণে কেতিয়াও ব্যৱহাৰ নকৰে মোক এগৰাকী জনতাৰ সেৱক হিচাপে আপোনালোকৰ হৈ কাম কৰাৰ বাবে আপোনালোকে আশীৰ্বাদ দিয়ে আৰু আপোনালোকৰ আশীৰ্বাদে এনে উপাধিতকৈ আৰু বেছি প্ৰেৰণাৰ শক্তি হিচাপে কাম কৰিব মই তেনে এক অনুৰোধেৰে মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আৰু এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছু বক্তব্য আমি দৰ্শকসকলক শুনালো আৰু আমি ইতিমধ্যে দৰ্শকসকলক জনাইছো যে আজি স্মৃতি দিৱসত শ্বহীদ কুশল কোঁৱৰক ৰাজ্যৰ বিভিন্ন প্ৰান্তত সশ্ৰদ্ধ সোঁৱৰণ কৰা হৈছে আৰু এয়া ৰূপনগৰস্থিত স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে যিমানখিনি কাম কৰিলে এটা নতুন যুগৰ সূচনা কৰিলে